বৰভাগত লগবন্ধু দিৱস উপলক্ষে এদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সফল সামৰণি। আজি নলবাৰীৰ বৰভাগৰ ক্ষুদ্ৰ কুলহাটীস্থিত আইতৰু হাইস্কুলত লগবন্ধু দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় চিকিৎসা সংস্থা নলবাৰী শাখাৰ উদ্যোগত আৰু নৱোদয় সংঘ ক্ষুদ্ৰ কুলহাটীৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত বানপানীৰ পিছত উদ্ভৱ হোৱা বিভিন্ন ৰোগৰ পৰীক্ষা, চিকিৎসাৰ উপৰি আন আন ৰোগসমূহৰো পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। ৰাতিপুৱা 10 বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত স্বাস্থ্য শিবিৰত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 3 শতাধিক লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখযোগ্য যে আজি অনুষ্ঠিত হৈ যোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰটো উদ্বোধন কৰে জ্যেষ্ঠ চকু চিকিৎসক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী। এই অঞ্চলটিৰ সৈতে মোৰ আৱেগিক সম্বন্ধ আছে বহুত। এতিয়া বানপানী হয়, সৌভাগ্যজনকভাৱে এতিয়া কিছুদিন বানপানী হোৱা নাই, ভয়ানক বানপানী। কিন্তু বানপানীৰ সময়ত আমাৰ নিয়মিত ডিউটিয়ে পৰিছিল। ক্ষুদ্ৰ কুলহাটীৰ ওপৰে আইতৰু হাইস্কুলতে বহুতবাৰ কেম্প কৰিছোঁ, কৰিছোঁ। গতিকে ভগৱানে সকলোকে ভালে ৰাখক, সুস্থ হৈ ৰাখক। এটা কথা জানি ভাল লাগিছে মোৰ, আজি মোৰ সৈতে চুতীয়া স্বাস্থ্য সঞ্চালক ডাঙৰীয়া উপস্থিত আছিলে, আমি অকণমান কথা পাতিছিলোঁ। উক্ত স্বাস্থ্য শিবিৰত ভাৰতীয় স্বাস্থ্য সংস্থা নলবাৰী শাখাৰ সভাপতি তথা যুটীয়া স্বাস্থ্য সঞ্চালক কৈলাশ ডেকা, ভাৰতীয় স্বাস্থ্য সংস্থা নলবাৰী শাখাৰ সাধাৰণ সম্পাদক ডাক্তৰ দিগন্ত গোস্বামী, জ্যেষ্ঠ চকু চিকিৎসক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ সুৰেন মজুমদাৰ, চকুৰোগ বিশেষজ্ঞ ডাক্তৰ ঋষিক হালৈ, শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ গকুল পাটোৱাৰী, মেডিচিন বিশেষজ্ঞ ডাক্তৰ গুণজিৎ কলিতা, বিষ বিশেষজ্ঞ ও বলবৰ্ধক শাল্য চিকিৎসক ডাক্তৰ ধ্ৰুৱজ্যোতি ডেকা, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ ভৱেশ দাস, স্বাস্থ্য বিষয়া ডাক্তৰ গাৰ্গী দাস, মাইক্ৰ'বায়'লজিষ্ট ডাক্তৰ ৰাজু শৰ্মাৰ লগতে চিকিৎসা সহায়ক ক্ৰমে গীতা দাস, ৰুমি তালুকদাৰ, কৃষ্ণ ৰাজবংশী আৰু গজেন শৰ্মাই স্বাস্থ্য শিবিৰটো পৰিচালনা কৰাত সহায় কৰে। 4 ছেপ্টেম্বৰ লোকবন্ধু দিৱস। লোকবন্ধু দিৱস মানে আমাৰ স্বনামধন্য চিকিৎসক ডক্টৰ ভুৱনেশ্বৰ বৰুৱাৰ জন্মদিন। সেই জন্মদিন উপলক্ষে আমি ভাৰতীয় চিকিৎসা সংস্থা নলবাৰী শাখা আৰু আমছা নলবাৰী শাখাৰ সহযোগত আমি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰোঁ ভাৰতীয় চিকিৎসা সংস্থাৰ নলবাৰী কাৰ্যালয়ত। আৰু দ্বিতীয় কাৰ্যসূচী হিচাপে আমি আজি ইয়াৰ ক্ষুদ্ৰ কুলহাটী গাঁৱত উপস্থিত হৈছোঁ। আৰু ক্ষুদ্ৰ কুলহাটী গাঁৱত আমি নৱোদয় সংঘৰ সৌজন্যত আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ। আৰু এই স্বাস্থ্য শিবিৰটোত আমি বিনামূলীয়া চিকিৎসাৰ উপৰিও আমি ঔষধ বিতৰণ কৰিম। আৰু ইয়াত বিভিন্ন স্পেচিয়েলিটি আছে, চকু, কাণ, নাক, ডিঙি, মেডিচিন, গোটেইখিনি বিশেষজ্ঞ আমাৰ উপস্থিত হৈছে। প্ৰায় আমি ইয়াতে 500 মানুহ হ'ব বুলি আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।